অসমীয়া সমাজত অসমৰ সমাজ ব্যৱস্থাত এনেকুৱা ধৰণৰ উলংগ বাবাৰ কোনো ধৰণৰ প্ৰথা নাই। যদি কোনোবা সম্প্ৰদায় মানে তেওঁলোকে নিজৰ ৰাজ্যত মানক, ৰাজস্থানত মানক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আমাৰ ইয়াত বাই ভনী আছে, আমাৰ মাহঁত আছে। আমাৰ ইয়াত যদি থকা মানুহখিনিৰ, আমাৰ মহিলাখিনিৰ আগেদি এজন উলংগ মানুহ খোজকাঢ়ি ঘূৰি ফুৰে, আমাৰ সমাজ ব্যৱস্থালৈ কি বাৰ্তা যাব? আমাৰ সমাজ ব্যৱস্থালৈ, আমাৰ ভৱিষ্যত প্ৰজন্মলৈ কি বাৰ্তা যাব? আমাৰ 8জনকৈ লোৱা কালিৰ পৰা আটক কৰি থৈছে কেৱল মাত্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ বাবে। এইটো নিন্দনীয় আৰু আমি ইয়াক ধিক্কাৰ দিছো আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। কোনোবা সমাজে কোনোবা ধৰ্মগুৰুক মানে তাত আমাৰ আপত্তি নাই, কিন্তু সেই ধৰ্মগুৰুজনক নাঙঠ কৰি অসমৰ ৰাজপথত আমাৰ বাই ভনী মুখৰ আগেদি খোজকাঢ়ি ঘূৰাই ফুৰাব, তাত আমাৰ আপত্তি আছে। কিবা কৰিব আছে যাওক, ৰাজস্থানত কৰক, আমাৰ কি আপত্তি আছে। কিন্তু ইয়াত এইবিলাক কাম কৰিলে আপত্তি থাকিব অসমৰ খিলঞ্জীয়া মানুহৰ, আৰু খিলঞ্জীয়া মানুহে এইবোৰ সহ্য নকৰে। কাৰণ আমি মাৰ্জিত ৰূপত থকা এখন সমাজ। আমাৰ সমাজত আমাৰ নাৰীয়ে মেখেলা চাদৰ পিন্ধে, আৰু এই সমাজ ব্যৱস্থাটোৰ লগত আমি সৰুৰ পৰা জড়িত। কিন্তু এতিয়া যদি কোনোবাই আহি পেলাই নাঙঠ মানুহ এজনক ৰাস্তাত পুলিচৰ চিকিউৰিটি দি যদি ঘূৰাই ফুৰাই, সি কি মানে সূচাইছে? আজি কোনোবা মানুহ ছবি আঁকিলে এৰেষ্ট হয়, কোনোবা মানুহে গান লিখিলে এৰেষ্ট হয়, আৰু এজন মানুহ নাঙঠ হৈ ঘূৰি ফুৰিব পাৰে, তেওঁক গ্ৰেপ্তাৰ কৰা নাই। অদ্ভুত কথা। আপোনালোকৰ সৈনিকক ধৰি থৈছে, কি 8জন সৈনিকক ধৰি থৈছে। সৈনিকক ধৰি থৈছে, জেল আমাৰ অলংকাৰ, জেললৈ পঠিয়ালে আপত্তি নাই। কিন্তু কথাটো হৈছে ধৰিব লাগিছিলে কাক, ধৰিছে কাক? ধৰিব লাগিছিলে নাঙঠ বাবাজনক। এতিয়া অৰ্ধ উলংগ প্ৰতিবাদ কৰিলে ল'ৰা ধৰে। এতিয়া এজন মানুহ নাঙঠ হৈ ঘূৰি ফুৰিছে, তেওঁক ধৰিব পৰা নাই। আমাৰ ল'ৰাকেইটাক আকৌ কাপোৰ পিন্ধি আছে, কাপোৰ পিন্ধি থকা ল'ৰাকেইটাক ধৰিছে, আৰু কাপোৰ নিপিন্ধাজনক পুলিচৰ চিকিউৰিটি দিছে। হা, কেনেকুৱা কথা? কেনেকুৱা কথা মানে গণতন্ত্ৰত এইবোৰ কেনেকুৱা কথা? ধৰিব লাগিছিলে লেংডা মানুহটোক, ধৰিছে কাপোৰ পিন্ধি থকা মানুহকেইটাক। আজি মেডাম মেফিৰ দিনা এইটো খুব অশুভ বাৰ্তা গৈছে অসমবাসী, খিলঞ্জীয়া মানুহৰ, বিশেষকৈ উজনি অসমৰ মানুহ খুব খঙত আছে এই বিষয়ক লৈ, আৰু এই বিষয়ক চৰকাৰক অতি শীঘ্ৰে এইবিলাক বন্ধ কৰিবলৈ আমি দাবী জনাইছো। অসমীয়াৰ বাবে বিশেষকৈ আমি যোৰহাটৰ গৰিমাক আৰু যোৰহাটৰ আমাৰ ইতিহাসত বহুত এটা ডাঙৰ কালিমাখনা সৃষ্টি কৰিছে। কালি 2জন উলংগ বাবা ইয়ালৈ আহিছে ধৰ্মৰ নামত, অন্ধভক্তৰ নামত, ধৰ্মৰ নামত বিক্ৰী কৰিবলৈ, ভণ্ডামি কৰিবলৈ যোৰহাটত আহিছে। যিহেতু কালি আমি সন্ধিয়াৰ কাৰণে একো এটাচ কৰিব নোৱাৰিলোঁ, কিন্তু আজি আমি সমূহ যোৰহাটীয়া সমাজখন লগ লাগি, সম্পূৰ্ণ দল সংগঠন লগ লাগি, আমাৰ সংবাদ মাধ্যমৰ সকলো লগ লাগি আমি এটা প্ৰতিবাদ সৃষ্টি কৰিছোঁ, যাতে এনেকুৱা উলংগ বাবা ভণ্ডামি আমাৰ যোৰহাটত চলিবলৈ নিদিওঁ। যোৰহাট বুলিয়ে নহয়, মই শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ সকলোকে আহ্বান জনাইছোঁ ইয়াৰ বিৰোধিতা কৰক সকলোৱে। কাৰণ আমাৰ নাৰী আৰু পুৰুষৰ মাজত একো বিভেদ নাইকিয়া কৰিছে, নাৰী সমাজখনক কলংকিত কৰিছে, আৰু পুৰুষসকলকো কৈছোঁ আপোনালোকৰ অস্তিত্বই নাইকিয়া কৰি পেলাইছে এনেকুৱা উলংগভাৱে আহি পেলাই। তাত যিখিনি আনিছে তেওঁলোকৰ বিষয়ববীয়াখিনিকো সকীয়াই দিছোঁ ইয়াৰ পৰা, যাতে এইখিনি বন্ধ কৰক। অসমত এইবিলাক নচলিব। আপোনালোকৰ যি কৰে চাৰিবেৰৰ মাজত পূজা কৰক। যদি পূজা কৰিবলৈ ইমানেই মন আছে, চাৰিবেৰৰ মাজত কৰিলেও হ'ব। এনেকৈ প্ৰচেছন কৰি পেলাই, পদপথ যাত্ৰা কৰি পেলাই এইবোৰ কৰিব নালাগে নহয়। সেইটো কাৰণে আমি দৰকাৰ হ'লে আমি হেংদাম ল'ম, আন্দোলন কৰিম, কিন্তু এইবোৰ বন্ধ হ'বই লাগিব। আজি সেয়া আমি কোনো পথ্যে মানি নলওঁ। আৰু ইয়াৰ পৰা অসম চৰকাৰ আৰু অসম প্ৰশাসন সকলোকে আপোনালোকে যিটো নিৰাপত্তাৰ মাজত তেওঁলোকে আনিছে, কিন্তু অসমৰ ৰাইজ ওলাই যাবলৈ হ'লে কোনেও ৰক্ষা কৰিব নোৱাৰিব আকৌ। ধন্যবাদ। হয়, তিনিচুকীয়ালৈ যামগৈ। এইকেইটা এই পাগলকেইটা এইকেইটা কিনো ভিজুৱেল পাইছে? Hey,
সাংস্কৃতিক নগৰী তথা শিক্ষা নগৰীক আচলতে যোৰহাটত যিটো কালিমাখনা বিষয় সেইটো আচলতে সম্পূৰ্ণৰূপে আমি বিৰোধিতা কৰিছোঁ। এটা অধাত এই ৰহস্য আৱৰ্তনত যোৰহাট জিলা প্ৰশাসনে আচলতে তেনেকুৱা ভণ্ড লাংটা অবাক আচলতে যোৰহাটৰ মাছ মজিয়াত শোভাযাত্ৰা কৰিবলৈ কেনেদৰে অনুমতি প্ৰদান কৰিলে। আজিৰ প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। আজিৰ প্ৰতিবাদস্থলীৰ পৰা আমি যোৰহাট জিলা প্ৰশাসনক তীব্ৰভাৱে সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি এনেধৰণৰ ভণ্ড লাংটা অবাক যদি আমি যোৰহাটৰ ৰাজপথত দেখা পাওঁ তেতিয়া কিন্তু আমি যোৰহাটবাসী ৰাইজ হিচাপে আমি কেতিয়াও ক্ষান্ত হৈ নাথাকিম। আমি সত্যৰ সীমা পাৰ নকৰিব। যোৱাকালি আমি তেনে এটা শোভাযাত্ৰা আমি কিন্তু তেওঁলোকক ৰাস্তাত আঁঠুৰ কঢ়াই আমি তেওঁলোকক ক্ষমা খোজাব পাৰিলোহেঁতেন, কিন্তু যোৰহাটৰ শৈক্ষিক ৰাইজে কেতিয়াও বিশৃংখল কৰিব নিবিচাৰে। আজি গণতান্ত্ৰিকভাৱে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ। দল সংগঠন নিৰ্বিশেষে সকলোৱে আজি আমাৰ লগত সহযোগ কৰক। অনাগত দিনত যদি এনেধৰণৰ বিষয়বোৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া কিন্তু ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলৈ সাজু। অসমীয়া ভাষণ বহুত দেখিলো, বহুত ভাষণ দেখিলো, বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰি জাতি কি কৰিছে। এতিয়া নথওঁ ক'বলৈ গ'লে বহুত খুব উঁচাই উঠিছে। কাৰণ অসমীয়াক ঠগিছে, অসমীয়াৰ মূল শত্ৰু যে অসমীয়া হৈ আছে। কেতিয়াবা বদল দিয়ক বদলৰ কাৰণে যি ইয়াত নগাঁও ঘূৰিবলগীয়া হৈছে, নগাঁও ঘূৰিব পৰা হৈছে। বোলে অসম কিন্তু অসমীয়া এইটো কথা কৈ দিলো। অসমত আজি বেংক বুলি নগালেণ্ডত নগায় আৰু অধিকাৰ আছে। মহাৰাষ্ট্ৰত মাৰাঠীৰ, পাঞ্জাৱত পাঞ্জাৱী, অসমৰ অসমীয়া অধিকাৰ লাগিব। আৰু অসমৰ খিলঞ্জীয়াৰ মৃত্যুবৰ্ষ 1926 ল'ব লাগিব। ইয়াত খিলঞ্জীয়া বুলি ক'লে হ'লে ব্ৰিটিছৰ আগত চিকি আছিলে সেইখিনি খিলঞ্জীয়া। ইয়াত অসমীয়া একদম টোপনি চলিব, অসমীয়াৰ কৰ্তৃত্ব চলিব, সেইমতে ইয়াত চলিব লাগিব। ইয়াত মাৰোৱাৰী কৰ্তৃত্বটো চলিব। মাৰোৱাৰী শত্ৰু নহয়, কোনো ধৰ্মৰ শত্ৰু নহয়। গুৰুৱে কৈছে যে পৰৰ ধৰ্ম যদি শিকিব আছে, কিন্তু সেইটো অৰ্থ নহয় যে ইয়াত নামত ঘূৰি পেলাই গোটেই সংস্কৃতি বিয়া হ'ব। সেই তেনেকুৱা বিলাকক আমি জগৰা পিটন দিম মানে। গতিকে চৰকাৰক কৈছো এনেকুৱা আপোনালোকৰ সংস্কৃতি আপোনালোকে মূল এতিয়া আপোনালোকে জন্ম দিছে, এইবোৰ হিন্দুত্ববাদ ইয়াত নচলিব। এইখন শংকৰ আজানৰ দেশ হয়, ইয়াত হিন্দুত্ববাদ নচলাব। এইখন পাক হাজৰিকাৰ দেশ হয়, লাচিতৰ মূল সেনাপতি পাক হাজৰিকাৰ দেশ হয়, ইছমাইল ছিদ্দিকীৰ দেশ হয়। ইয়াত নকৰিব এইবিলাক ধৰ্মৰ নামত সেইবিলাক নকৰিব হিন্দুত্ববাদ। সেইবাবে খান্দা হ'ব, এইবোৰ কাজিয়া হ'ব নালাগে। আমি সকলো মিলি আছো, ইয়াত ককাই বান্ধিছে চব আছে হয় নাই চব, আৰু আমি ককাই বান্ধি চব মিলি আছো। এই কথাৰ কাৰণে আমি কাজিয়া লাগিব নালাগে, কাৰণ এইটো যোৱাটো আমাৰ সংস্কৃতি নহয়তো, এইটো অসমৰ কালচাৰ নহয়তো, কাৰণে বেয়া পাইছে চবে। গতিকে সকলোকে কৈছো যে এই বাবাক সোনকালে ইয়াৰ পৰা পঠিয়াই দিম দেই, নহ'লে আমাৰ মাজতে কাজিয়া হ'ব পিছত গৈ পেলাই, নহ'লে বেয়াই হ'ব। সেইকাৰণে সোনকালে বাবাক পঠিয়াই দিয়ক ইয়াত। এই নেতা বাবা আমি ইয়াত থাকিব নিদিওঁ। আপোনালোক কিবা কৰিছে ভিতৰৰ কাম বনাব নাই, এইটো কালচাৰ নহয়, অসমৰ কালচাৰ নহয়। গতিকে আজি সোনকালে ইয়াৰ পৰা পঠিয়াই দিয়ক। আমাৰ নেতা বাবা আছেনে নাই নাজানো, তেখেত ভাল বন্ধু আৰু চেতাংগ আমাৰ হেৰি আছে চিন আছে, তেখেত আছেনে নাই নাজানো, কিন্তু তেখেতক অনুৰোধ কৰিছো তেখেতসকলক অসমীয়াৰ সভ্যতা সংস্কৃতি শিকাই কাপোৰ কানি পিন্ধাই আজি তাৰিখৰ ভিতৰত যোৰহাটৰ পৰা আঁতৰাই পঠিয়াওক। তেওঁলোকে যেনেকৈ উন্মাদ আচৰণ কৰিছে, নতুবা কোনোবা উন্মাদ অসমীয়াই তেওঁলোকৰ লিংগ ছেদ কৰি হয়তো ভক্তহীনত দলিয়াই দিবলৈ বাধ্য হ'ব। পুলিচক সুধিব লাগিব। গতিকে জিলা প্ৰশাসনৰ ব্যক্তিসকলে যদি গম নাপায়, আমি ফটো ভিডিঅ'ত দেখিবলৈ পাইছো কিছুমান মহিলাৰ আৱস্থনিত মহিলাৰ মাজত সোমাই সেই উলংগ বাবাজনক দুজনক আমাৰ ৰাজপথেৰে লৈ যোৱাৰ ভিডিঅ' পাইছো। সেইসকল ভদ্ৰ শৈক্ষিক ব্যক্তিক আমি প্ৰশ্ন কৰিছো, আপোনালোকে নাক কাণ ক'ত ৰাখিছিলে? আমিও হিন্দু ধৰ্মৰ মানুহ, আমিও সনাতনী ধৰ্মৰ মানুহ। শংকৰ মাধৱদেৱে যি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে অসমত, সেই বৈষ্ণৱ ধৰ্মীয় সাৰোগতা কৰা ব্যক্তিসকলে এই যোৰহাটত যিসকল বাস কৰি আছে, যোৰহাটবাসীসকলে নিশ্চয় দেখিছে সকলোৱে কাপোৰ পিন্ধি নিজৰ বাই ভনীক সন্মান জনাই ৰাজপথত ঘূৰে। যোৰহাটৰ টাউনৰ পৰা নাতিদূৰত শংকৰ সংঘৰ এটি অনুষ্ঠান হৈছে। সেই অনুষ্ঠানটোত আপোনালোকে দেখিছে
সকলো ধৰ্মাৱলম্বী লোকে নিজৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰি নিজৰ লাজ ৰক্ষা কৰি পেলাই তেখেতসকলে ধৰ্ম পালন কৰিছে। চৰকাৰৰ চাকৰিয়াল অসমৰ জনসাধাৰণৰ বাবে আপোনাক কাম কৰিব লাগে। আজিৰ দায়িত্ব দুজন অসভ্য উন্মাদ নাঙঠ মানুহক আপোনালোকে ৰক্ষণাবেক্ষণ দিছে। সেইটো প্ৰথমতে মই আৰক্ষীক ধিক্কাৰ দিছো, অসম চৰকাৰক ধিক্কাৰ দিছো। আত্মঅভিমান থাকিব লাগে, স্বাভিমান থাকিব লাগে, মানুহৰ স্বাভিমান থাকিব লাগে। খাকী পোছাকত পিন্ধিলে বুলিয়ে আৰু চাকৰ হ'ব নালাগে, চাকৰ হোৱা উচিত নহয়। আমি তেখেতক চেলুট কৰো, সন্মান কৰো। এইটো মানে এইখনত ফ্ৰীতে খানতে হ'ব আপোনালোকে কি কাম আমাৰ এটা প্ৰফেশ্যন আছে, সকলো আমাৰ ঘৰৰ মানুহ কি আছে, আমাৰ মা দেউতা আছে, আমাৰ ল'ৰা ছোৱালী আছে। এতিয়া কৈছো আপুনি আহিছে পুনৰবাৰ কাপোৰ অনুৰোধ কৰিছো, অতি সোনকালে কাপোৰ কাপি পিন্ধাই লৈ যাওঁ। আৰু এই কথাটো কৈছো কিন্তু এই কথাটো খুব খঙেৰে খুবেই কৈছো, অঞ্চলৰ খুব দমেৰেও কৈছো। যদি তেওঁলোকে নাঙলৰ যায় কিন্তু তেওঁলোকে যদি কোনোবা লিংগ চেক কৰে পিছত বেলেগ ত্যাগ নকৰিব। ধন্যবাদ। এটা অন্তৰখন ঘূৰাই লওক। কিন্তু ৰাইট যিটো অধিকাৰ সেইটো সাব্যস্ত কৰিব লাগে যে ইয়াতে কোনো উলংঘ উন্মাদ মানুহৰ ৰাজধানী স্থান নাই। কোনে কি ধৰ্ম কৰিছে বেলেগ কথা। কালি চিল্কালৰ মালিক জৈন তেখেতৰ কথা পাতিছিল, তেখেতে কৈছে যে এইটো দিগম্বৰ জৈন, শ্বেতাম্বৰ জৈন দুটা ভাগ আছে, তেওঁলোকে বোলে ধৰ্মীয় কাৰণতে কৰিছে। কিন্তু তেওঁলোকক আমি ৱাৰ্ণিং দিছো যে ধৰ্মৰ নামত আপোনালোকে যি মন যায় তাকে ইয়াত কৰিব নোৱাৰিব। এইখন শংকৰদেৱৰ দেশ, এইখন শংকৰদেৱৰ দেশ।